ডক্টৰ জয়শংকৰ ডাঙৰীয়া আহিব তেখেত আমি আশা কৰিছো যে 31খন ৰাষ্ট্ৰদূত অহাৰ সম্ভাৱনা আছে বিশেষকৈ ইউৰোপিয়ান ইউনিয়ন ইজ টেকিং a key interest apart from our traditional friends like Japan, Singapore, Thailand, amar jibilak traditional friends ase ba Ahomor logot some kind of cultural connectivity ase tar logot eibar ami European Union ko notun koi ami add koribo parisu. So Dr. Joy Shankar will address a thematic session on Act East, Act Fast and Act First. Fast and fast, both. Act East, Act Fast, hunkale kam kora, and Act First, prothomote kam kora. So, ei summit khon amar Dr. Joy Shankar Dangoriya সম্বোধন কৰিব. Semiconductors and deep tech or oporot jikhon amar thematic session hobo, hekhon electronics and information মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া সম্বোধন কৰিব. হাইড্ৰকাৰ্বন এসেটস বা হাইড্ৰকাৰ্বন ইন্ডাষ্ট্ৰিৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক ডক্টৰ শ্ৰী হৰদীপ সিং পুৰীয়ে সম্বোধন কৰিব ৰোড ট্ৰান্সপোৰ্ট ৰেলৱে শিপিং ইয়াৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নিতিন গাডকাৰী ডাঙৰীয়াই ভাৰ্চুৱেলি উপস্থিত থাকিব আৰু এক্সপোৰ্ট প্ৰমোশ্যন ফ্ৰম অসম এই যেটো থিমেটিক সেশন হ'ব এই থিমেটিক সেশনটো পিজুস গোয়েল ডাঙৰীয়াই যিখন আমাৰ তেখেতে সম্বোধন কৰিব ইয়াৰ উপৰিও মই আগতে কৈ যোৱাৰ দৰে হেলথ কেয়াৰ গ্ৰীণ গোল্ড ৰিভলিউচন টুৰিজম ষ্টাৰ্টআপছ আৰু বাকি বিভিন্ন ট্ৰান্সফৰ্মেটিভ থিমৰ ওপৰত আমাৰ বিভিন্ন থিমেটিক সেশনছ বিলাক প্যাৰেলেলি হৈ থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিয়ে ইয়াৰ সমাপন সমাৰোহত তেখেতে ভাষণ দিব এণ্ড সেই সমাপন সমাৰোহখনত আমাৰ লক্ষ্য হ'ব যে বেংকাৰ সকলক লৈ আহা আৰু স্মল ইণ্ডাষ্ট্ৰিক উপস্থিত কৰোৱা ষ্টাৰ্টআপক উপস্থিত কৰোৱা কাৰণ আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয় অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ So, এইকাৰণে সমাপন সমাৰোহখন আমি এক্সক্লুসিভলি অসমৰ স্মল ইণ্ডাষ্ট্ৰি অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপ বিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিক আমি নিমন্ত্ৰণ কৰিছো তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অফ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব কাৰণ আমি বিশ্বাস কৰো যে ক্ৰেডিট লিংকেজ to our small scale investors are key to the success যদি আমি সকলো কৰি ক্ষুদ্ৰ উদ্যোগ সকলক বাদ দি দিও তেতিয়াহলে আমি কতো সফল হ'ব নোৱাৰিম এমপ্লয়মেন্ট জেনাৰেশন কতো হ'ব নোৱাৰিব সো সেই কাৰণে লাষ্ট সেশন we are dedicating to the small and medium scale industry তাতে আমাৰ সেলফ হেল্প গ্ৰুপ সকলো থাকিব লাখপতি বাইদেউ সকল থাকিব সো লাষ্ট সেশন will be very very interesting which will be mainly focus on Assam যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰো ইয়াৰ উপৰিও B2G B2B business versus business B2G business versus government কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব আৰু মই বিশ্বাস কৰো যে এই গোটেই সামিটখনত আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰম্যান এণ্ড মেনেজিং ডাইৰেক্টৰ এন চন্দ্ৰশেখৰন ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী এছআৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুয়া SW যেটো আমাৰ জিন্দাল সোৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10 জন উদ্যোগপতি উপস্থিত থাকিব আৰু তাৰ লগত আৰু বিভিন্ন জন আমাৰ উপস্থিত থাকিব কিন্তু ইতিমধ্যে আৰু তাৰ লগত আমাৰ হিন্দুস্তান লিভাৰ IOCL ONGC গেইল BPCL NRL ইয়াৰ উপৰিও আমাৰ অসমত যিসকল উদ্যোগপতিয়ে ইতিমধ্যে বিভিন্ন ধৰণে কাম কৰিছে তেখেত সকলো উপস্থিত থাকিব
মই আগতে কোৱাৰ দৰে এই সামিটখনত আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কান্ট্ৰি আমাৰ হ'ব ভুটান উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি জাপান উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি অষ্ট্ৰেলিয়া উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি সিংগাপুৰ উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি থাইলেণ্ড উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি মালয়েছিয়া উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি ইয়াৰ লগত আৰু কেইখনমান দেশে খুব যথেষ্ট ইন্টাৰেষ্ট লৈছে সেইকেইখন হ'ল ফিলিপাইনছ নাম্বাৰ 2 ফিনলেণ্ড নাম্বাৰ 3 আইচলেণ্ড নাম্বাৰ 4 অষ্ট্ৰিয়া নাম্বাৰ 5 ৰিপাব্লিক অফ কোৰিয়া এই ৰাষ্ট্ৰকেইখনেও সামিটত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে টোটেল 31খন দেশৰ ৰাষ্ট্ৰদূত কিন্তু এইকেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল the business delegations and they will be part and parcel of the summit